মা আৰু মই ওলাইছোঁ মামীহঁতৰ ঘৰলৈ আৰু আমাৰ মামীহঁতৰ ঘৰ আমাৰ ওচৰতে আৰু গৈয়ে মই এজনীক লৈছোঁ। এজনী হৈছে মোৰ ভতিজী আমাৰ নিমি। তাই যিহেতু কান্দি আছিলে চাওকচোন, তাই দিনটো মানে মাকক নাপায় যে, বৌ অফিচ যায়, মাকক নাপায় কাৰণে বৌ অহাৰ পিছতে তাই আৰু বেলেগৰ কোলাত থাকিব একদম নিবিচাৰে। তথাপিও মই জোৰ কৰি অলপ লৈছোঁ আৰু তাৰপিছত সিহঁত গ'লগৈ মেডিকেল আৰু মই তাই যোৱাৰ পিছত এয়া দেখিছেনে, তাইক লৈছিলোঁ যে তাইৰ ফুটটো মোৰ গালতে লাগি গৈছে। মই এনেই আছোঁ তাই যোৱাৰ পিছত আৰু এয়া আমি খালোঁ আম। মোৰ ভিডিঅ' কৰা নহ'ল, মাক কৰিছোঁ সেইকাৰণে। তাৰ পৰা বাহিৰে বাহিৰে আমি আহিলোঁ মাহীহঁতৰ ঘৰলৈ। মাহীৰ কিবা মেচিনৰ প্ৰব্লেম হৈছিলে, সেইকাৰণে মাক চাব মাতিছিল আৰু আহিয়ে এইটো চাওক। হাই আৰু এইটো চাওক, একেবাৰে মাৰ কোলাত আহি পাইছে। তাৰপিছত আমি ভাত খালোঁ। ভাত খাই বহুত দেৰি হৈ গ'ল, 11টামানে বাজিল, সেইকাৰণে আমি ডাইৰেক্ট ঘৰলৈ গুচি আহিলোঁ।